টংলা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাক জয়যুক্ত কৰিবলৈ উঠি পৰি লাগিছে এনডিএৰ সহযোগী দল বিপিএফ আৰু অগপই। বিটিচিৰ 15খন আসনতেই এনডিএৰ প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত বুলি মন্তব্য কৰিছে বিপিএফ আৰু অগপ কৰ্মীয়ে। বিটিচিত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ আসনৰ সংখ্যা শূন্য হ'ব বুলি দাবী বিটিচিৰ কাৰ্যবাহী সদস্য লৈমৰ চাও দুইমাৰীৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে। বিধানসভা নিৰ্বাচনলৈ ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে আৰু সামগ্ৰিকভাৱে আচলতে বিটিআৰৰ যি 15খন আসন আছে এই 15খন আসনতে আচলতে এনডিএ সমৰ্থিত প্ৰাৰ্থী বিশেষকৈ বিপিএফক 11খন আৰু সমান্তৰালভাৱে 4খন আচলতে বিজেপিক দিয়া হৈছে আৰু সেইমতে আচলতে প্ৰতিটো দলেই তেখেতসকলে আচলতে নিজা নিজা কৌশলেৰে আগবাঢ়িছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, জয়ন্ত মল্ল ডাঙৰীয়া ইতিমধ্যে বিভিন্ন সমষ্টিত গৈ বিশেষকৈ বিটিআৰৰ যি 15টা সমষ্টি আছে এই 15টা বিধানসভা সমষ্টিতে আচলতে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আৰু এই মুহূৰ্তত বিশেষকৈ টংলা বিধানসভা সমষ্টিত আছো। এই টংলা বিধানসভা সমষ্টিত মোৰ লগত আছে বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকী, তেখেতে ইতিমধ্যে ইএম লুমচাও ডাঙৰীয়া, তেখেতে আচলতে এই সমগ্ৰ ওদালগুৰি জিলাৰ যি দুটা বিধানসভা সমষ্টি আছে এই দুটা বিধানসভা সমষ্টিতে আচলতে তেখেতৰ নেতৃত্বত চলিছে আচলতে এই নিৰ্বাচন। পোনে পোনে মই তেখেতৰ ওচৰলৈ যাম আৰু জানিম কি ক'ব ছাৰ। এই মুহূৰ্তত আচলতে এনডিএ প্ৰাৰ্থী আপোনাৰ আচলতে এক প্ৰত্যাহ্বান হিচাপে নিশ্চয় থিয় হৈছে। বিভিন্ন ক্ষোভ আছিলে দলীয় মাজত, যেনিবা টংলাত আপোনাৰ প্ৰাৰ্থিত্ব আপোনালোকৰ দিয়া নহ'ল, আনহাতে ভেৰগাঁৱত আপোনালোকৰ প্ৰাৰ্থিত্ব দিয়া হ'ল। গতিকে এই যিবিলাক ক্ষোভ সকলো মিটাই কি ধৰণে আচলতে আপোনালোকে আগুৱাই যাব? একচুৱেলি ইয়াত কোনো ক্ষোভ নাই, যিহেতু চেণ্ট্ৰেলত সেইটো ডিচিশ্যন হৈছে আমাৰ যে আমি এনডি হিচাপে আমি খেলিম। বিটিচি এলেকাত আমাৰ 15টা সমষ্টি আছিলে, এই 15টাৰ ভিতৰত আমাৰ 4খনক বিজেপিক দিয়া হ'ল আৰু তাৰপিছত বাকী 11খনত বিপিপি খেলিব আৰু গোটেইখিনি উঠাই নিয়াৰ দায়িত্ব আমাৰেই হ'ব, আমাৰ বিপিএফ দলৰে হ'ব। আৰু ইয়াত যিখিনি আমাৰ বিজেপি দলৰ কৰ্মকৰ্তাসকল আছে, লিডাৰ আছে, আমাৰ তেওঁলোকৰো হ'ব। গতিকে আমি যৌথভাৱে যিহেতু আমাৰ মৰ্চা হিচাপে আমি খেলিলোঁ, গতিকে সেই 15টাত আমি 15টাতে আমি জিকি যাম। 48 নম্বৰ আমাৰ টাংলা সমষ্টিত আমাৰ সন্মানীয় বিকন ডেকা ডাঙৰীয়া জিকি যাব আছানিছে। এতিয়া ছাৰ এই দুটা ওদালগুৰি 4টা যি সমষ্টি আছে এই 4টা সমষ্টিত আপোনালোকে 3টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বিজেপি এখনত কৰিছে। গতিকে যিকেইটা সমষ্টি আচলতে এই সমষ্টিৰ আচলতে ইয়াৰ যিটো ভোটৰ বিন্যাস, এই ভোটৰ বিন্যাসে ক'ৰবাত আপোনালোকক আচলতে কেনা লগাব নেকি? কেনাটো একো নাই, কাৰণ আমাৰ এতিয়া হিচাপে হৈছে মৰিমাৰী সমষ্টিত ছাপ'জ জগদী চৰকাৰে 18,000 পাইছিলে আৰু এতিয়াও আমাৰ কিবা দিগন্ত বৰুৱা ডাঙৰীয়াই 18,000 অলপ ওপৰত পাই ফালে তেখেতে জিকি গ'ল। গতিকে 2টা প্লাছ কৰিলে কিমান হয়? আমি টাংলাত আমাৰ বনজানিমাৰী বহুখিনি ভোট পাইছিলে, তাৰপিছত অৰ্জুন ডিমাৰীও পোৱা আছে। গতিকে এইখিনি গোটাই দি যোগ কৰিলে কিমান হয়? গতিকে আমাৰ তাতে কিমান আছে? 1,85,000 আছে। গতিকে ইয়াত আমি কোনো কিবা নোহোৱাকৈ আমি ইয়াত জিকি যাম। 48 নম্বৰ আমাৰ টাংলা সমষ্টি আৰু তাৰপিছত 45 নম্বৰ ভেৰগাঁও সমষ্টিত আমি খুব বঢ়িয়াকৈ আমি জিকি যাম। এনডিএ যিহেতুকে তেতিয়া আপোনালোকৰ লগত নাছিল যোৱা বিটিআৰ ইলেকশ্যনত, সেইবাবে হয়তো আপোনালোকে এটা ভোটৰ সংখ্যা বাঢ়িছিল। এতিয়া এনডিএ যেতিয়া নেকি আহিল, আপোনালোকৰ ক'ৰবাত কমিব নে বাঢ়িব? বাঢ়িবহে, কিয় কমিব? গোটেইখিনি ছিষ্টেমটো বাঢ়িবহে। এতিয়া আপোনালোকে চাব 2020 চনত প্ৰমোদ বড়োৱে 12টালৈ ফালে চৰকাৰ চলাইছিলে, তো এতিয়া 5টা বছৰ তেখেতে চলাইছিলে। এই 5টা বছৰ চৰকাৰ থাকোঁতেই নিজামীয়া চলাই থাকোঁতে তেখেতে 12টাৰ পৰা আকৌ নামি আহি পেলাই 7টাতে থাকি গ'ল। আচৰিত নহয় জানো? চৰকাৰ এখন চলি আছে, তেওঁলোকৰ নিজস্ব এটা চৰকাৰ চলি আছে, সেই চৰকাৰ চলি থাকোঁতে 12টাৰ পৰা আৰু 7টাত আহি গ'ল। কি বুজাইছে? সেইটোৱেই বুজাইছে তেখেতে যিখিনি কাম কৰিছে একদম ৰাইজত চুই যোৱা নাই, ৰাইজৰ মাজত গৈ পোৱা নাই। ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে, এই ইউপিপিএলৰ নেতৃত্বৰ ওপৰতহে ক্ষোভ আছে। মুছাদ্দিক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।